Welcome dear students, Shubhamoy Sir channel অন্য এটি ভিডিঅ'ত লৈ আপোনালোক সকলোৰে স্বাগতম। আজি আমি ক্লাস 9 জেনাৰেল সায়েন্সৰ অধ্যায় 1 অৰ্থাৎ আমাৰ চাৰিওকাষৰ বস্তুবোৰ এই অধ্যায়ৰ MCQ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তো বলা আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰা যাওক। কোৱেশ্চন নম্বৰ 1, তলৰ কোনটো পদাৰ্থ নহয়? অপচনবোৰ আছে চকী, বায়ু, প্ৰেম আৰু আকাশ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰেম। কাৰণ প্ৰেমত কোনো কণিকা নাই, বাকিবোৰ কণিকাৰে গঠিত। এটো এটা অনুভূতিহে। 2 নম্বৰ, ভৰৰ SI একক কি? কিলোগ্ৰাম, কিলোমিটাৰ, কিলোজুল আৰু কিলোৱাট। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ কিলোগ্ৰাম। 3 নম্বৰ প্ৰশ্ন, পদাৰ্থৰ অৱস্থা কেইটা? এটা নে দুটা নে তিনিটা নে ওপৰৰ এটাও নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে তিনিটা, গোটা, জুলীয়া আৰু গেছীয়। 4 নম্বৰ প্ৰশ্ন, দুটা বেলেগ বেলেগ পদাৰ্থৰ কণিকাবোৰৰ পৰস্পৰ মিহলি হোৱাক কি বোলা হয়? আশ্ৰিতি, ব্যাপন, লিনতাপ নে ওপৰৰ আটাইকেইটা? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি ব্যাপন। 5 নম্বৰ প্ৰশ্ন, বৰফৰ গলনাংক হ'ল, এটো কেলভিনত দিয়া আছে। বৰফৰ গলনাংক সেলসিয়াছ হলে 0 ডিগ্ৰী হয়, তেন্তে কেলভিনত কোনটো হ'ব? শুদ্ধ উত্তৰটো হৈছে বি নম্বৰ 273.16 কেলভিন। 6 নম্বৰ, তলৰ কোনটো পদাৰ্থ জুলীয় অৱস্থা প্ৰাপ্ত নোহোৱাকৈ পোনে পোনে গেছীয় হয়? মানে গোটা অৱস্থাৰ পৰা গেছীয় অৱস্থালৈ পৰিণত হয়। পানী, বৰফ, গোটা কাৰ্বন ডাই অক্সাইড আৰু ডি নম্বৰ অপশ্যন এ আৰু বি দুয়োটাই। শুদ্ধ উত্তৰটো হৈছে সি গোটা কাৰ্বন ডাই অক্সাইড। ইয়াক ড্ৰাই আইচ বুলিও কোৱা হয়। 7 নম্বৰ, আৰ্দ্ৰতা কম হ'লে বাষ্পীভৱনৰ মান কি হয়? কমে নে বাঢ়িব নে এ আৰু বি দুয়োটাই হয় নে ওপৰৰ এটাও নহয়? শুদ্ধ উত্তৰটো হৈছে বি বাঢ়ে। মানে যেতিয়া আৰ্দ্ৰতা কমি যাব তেতিয়া বাষ্পীভৱনৰ মান বাঢ়ি যাব। 8 নম্বৰ, তলৰ কোনটো পদাৰ্থ প্ৰবাহী? প্ৰবাহী মানে বৈ যাব পাৰে। কঠিন পদাৰ্থ, তৰল পদাৰ্থ, কঠিন আৰু তৰল দুয়োটাই, ওপৰৰ আটাইকেইটা। তেন্তে শুদ্ধ উত্তৰটো হৈছে তৰল পদাৰ্থ। পানী যেনেকৈ বৈ যায় সেইদৰে তৰল পদাৰ্থবিলাক বৈ যোৱাৰ পৰা ধৰ্ম আছে, সেইকাৰণে এইবোৰক প্ৰবাহী বুলি কোৱা হয়। 9 নম্বৰ, চাপৰ একক হৈছে কেলভিন, সেলসিয়াছ, সেন্টিগ্ৰেড, পাস্কেল। শুদ্ধ উত্তৰটো হৈছে ডি নম্বৰ পাস্কেল। ইয়াৰ ওপৰৰ কেলভিন, সেলসিয়াছ আৰু সেন্টিগ্ৰেড এইবিলাক হৈছে আমাৰ উষ্ণতাৰ একক। 10 নম্বৰ প্ৰশ্ন, তলৰ কোনটো পদাৰ্থৰ আন্তঃআণৱিক আকৰ্ষণ বল সৰ্বাধিক? তেন্তে কোনটো বস্তুৰ? গেছীয় পদাৰ্থৰ, তৰল পদাৰ্থৰ, গোটা পদাৰ্থৰ নে ওপৰৰ এটাও নহয়? শুদ্ধ উত্তৰটো হৈছে গোটা পদাৰ্থৰ। গোটা পদাৰ্থৰ আন্তঃআণৱিক বল বেছি হোৱাৰ কাৰণে কণিকাবিলাক ওচৰাওচৰিকৈ বান্ধ খাই থাকে। 11 নম্বৰ প্ৰশ্ন, এক বায়ুমণ্ডলীয় চাপ আৰু গলনাংক উষ্ণতাত একক কিলোগ্ৰাম কঠিন পদাৰ্থ জুলীয় অৱস্থালৈ নিবলৈ যি পৰিমাণৰ তাপৰ প্ৰয়োজন হয় তাক পদাৰ্থটোৰ কি বোলা হয়? এ উতলাংক, গলনাংক, বাষ্পীভৱন আৰু হৈছে বিগলনৰ লিনতাপ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ বিগলনৰ লিনতাপ। 12 নম্বৰ প্ৰশ্ন, পানীৰ উতলাংক SI এককত হৈছে কোনটো? পানী আমাৰ সেলসিয়াছত 100 ডিগ্ৰীত উতলে, ঠিক আছে। তেন্তে ইয়াতে কেলভিনত দিয়া আছে, তেন্তে কেলভিনত হ'লে শুদ্ধ উত্তৰটো হ'ব 373 কেলভিন। 13 নম্বৰ, তাপৰ প্ৰভাৱত জুলীয় অৱস্থা প্ৰাপ্ত নোহোৱাকৈ কঠিনৰ পৰা পোনে পোনে গেছীয় অৱস্থালৈ বা গেছীয়ৰ পৰা কঠিন অৱস্থালৈ যোৱা প্ৰক্ৰিয়াক কি বুলি কোৱা হয়? এইটো শুদ্ধ উত্তৰটো হৈছে বাষ্পীভৱন নে ঊৰ্ধ্বপাতন নে ব্যাপন নে ওপৰৰ এটাও নহয়? শুদ্ধ উত্তৰটো হ'ব ঊৰ্ধ্বপাতন। জুলীয় অৱস্থা প্ৰাপ্ত নোহোৱাকৈ গোটাৰ পৰা গেছীয় অৱস্থালৈ যায়। 14 নম্বৰ, বায়ুৰ চাপ হ্ৰাস পালে জুলীয় পদাৰ্থৰ উতলাংক একে থাকে নে বৃদ্ধি পায় নে হ্ৰাস পায় নে ওপৰৰ এটাও নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হ্ৰাস পায়। পদাৰ্থৰ উতলাংকটো কি হৈ যায়? কমি আহে, বায়ুৰ চাপ যদি কমি আহে। 15 নম্বৰ, পদাৰ্থৰ কণিকাবোৰৰ কি থাকে?
গতিশক্তি নে স্থিতিশক্তি নে মাধ্যাকৰ্ষণ শক্তি নে এ আৰু বি দুয়োটাই তাৰ এইটো শুদ্ধ উত্তৰটো হৈছে এ গতিশক্তি গতিশক্তি থাকে পদাৰ্থৰ কণিকাবোৰৰ গতিশক্তি থাকে 16 নম্বৰ প্ৰশ্ন তলৰ উক্তিবোৰৰ কোনটো শুদ্ধ নহয় তাৰমানে ভুল কোনটো কপাহী কাপোৰে পানী শোষণ কৰিব পাৰে বি গেছীয় পদাৰ্থৰ কণিকাবোৰৰ গতিশক্তি বেছি চি নিৰ্দিষ্ট উষ্ণতাত পানীৰ বাষ্পীভৱন হয় আৰু ডি চাপ প্ৰয়োগ কৰি পদাৰ্থৰ অৱস্থা পৰিৱৰ্তন কৰিব পাৰি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি নিৰ্দিষ্ট উষ্ণতাত পানীৰ বাষ্পীভৱন হয় 17 নম্বৰ কেলভিন স্কেলত 0 ডিগ্ৰীৰ মান কিমান ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ নম্বৰ 273 কেলভিন 18 নম্বৰ পদাৰ্থ এটা গেছীয় অৱস্থাৰ পৰা তৰললৈ ৰূপান্তৰ কৰাক কি বুলি কোৱা হয় বাষ্পীভৱন ঘনীভৱন লীন তাপ নে আৰ্দ্ৰতা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঘনীভৱন বি নম্বৰ গেছীয়ৰ পৰা গোটা কৰা অৱস্থাত প্ৰক্ৰিয়াটোক 19 নম্বৰ প্ৰশ্ন এক বায়ুমণ্ডলীয় চাপ আৰু গলনাংক উষ্ণতাত 1 কিলোগ্ৰাম কঠিন পদাৰ্থ এটো জুলীয়া হ'ব জুলীয়া অৱস্থালৈ নিবলৈ যি পৰিমাণৰ তাপৰ প্ৰয়োজন হয় তাক পদাৰ্থটোৰ পৰম আৰ্দ্ৰতা উষ্ণতা গলনাংক বিগলনৰ লীন তাপ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডি নম্বৰ বিগলনৰ লীন তাপ বুলি কোৱা হয় 20 নম্বৰ প্ৰশ্ন স্পঞ্জক চাপ বা হেঁচা প্ৰয়োগ কৰি সংকুচিত কৰিব পাৰি ই এবিধ কি তৰল পদাৰ্থ কঠিন পদাৰ্থ গেছীয় পদাৰ্থ নে ওপৰৰ আটাইকেইটা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কঠিন পদাৰ্থ স্পঞ্জ এবিধ কঠিন পদাৰ্থ হয় তো ছাত্ৰ ছাত্ৰীসকল আমাৰ এমচিকিউ কোৱেশ্চনখিনি এইখিনিয়ে আছিল তোমালোক অন্য এটি ভিডিঅ'ত লৈ লগ পাম ধন্যবাদ